হেল্ল' গুড মৰ্ণিং ফ্ৰম অষ্ট্ৰেলিয়া। মই অষ্ট্ৰেলিয়ালৈ আহি এইটো প্ৰথম ব্লগ বনাব লৈছোঁ আপোনালোকৰ আগলৈ। এটি সুন্দৰ বস্তু, মাৰ ছোৱালীৰ ঘৰত নেমু গছ, ইমানেই সুন্দৰ নেমু কমলা লাগিছে, আপোনাৰ দেখিলেই মানে ভাল লাগি যাব। মই আহি তাই প্ৰায়বোৰ ছিঙিলেই, অলপ তলত কাঁইট আছিলে কাৰণে ছিঙা নাছিলে আৰু মোৰ কাৰণে থৈ দিছিলে যে মা আহিলে ছিঙিব। এতিয়া মই মোৰ নাতিটোৰ লগত গৈ পেলাই নেমু ছিঙিব লৈছোঁ। এয়া চাওক, তলত গোটেই ভৰি আছে, মানে ইমান সুন্দৰ খাবলৈ, টেষ্টটো মানে মিঠাটো মিঠাই আৰু বাকলিটো একদম পাতল, বাকলিৰ সৈতে চোবাই খাব পাৰি। মানে এনেকুৱা লাগিছে যেন গোটেই সোপা লৈ যাম অসমলৈ, গৈ কিবা কিবি কৰিম। এতিয়া মই এনেকৈ ছিঙিলোঁ, ছিঙি পেলাই আপোনাৰ অলপ মিঠা আচাৰ বনাই দিলোঁ ইহঁতক, বিৰাট ভাল পাইছে আৰু। তাৰপিছতে বাকীখিনি এতিয়া কি কৰা যায় তাকে সিহঁতে চিন্তা কৰিছে। ফ্ৰিজত ভৰ্তি হৈ আছে, ওচৰৰ মানুহকো বিলাইছে বা অসমীয়া মানুহবোৰকো দিছে। তেতিয়া তাৰপিছত এইখিনি আছেই, আৰু মইতো এতিয়া সদায় খাওঁ নেমু ভাতৰ লগত, চাওকচোন। আৰু এতিয়া আৰু আকৌ ছেকেণ্ড বেটছৰ কাৰণে মানে কলি, সাংঘাতিক কলি ভৰি আছে, আৰু মানে ইমান ফূৰ্তি লাগিছে, ইমান মনটো ভাল লাগিছে। আৰু এইটো বস্তু এতিয়া ঠাণ্ডা দিনত ফুলিছে, কিন্তু হয়তো গৰম ছিজনতো থাকিব, কাৰণ যিবোৰ কলি দেখিছোঁ, এইবোৰ চাওক, নেমুবোৰ কেনেকুৱা ধুনীয়া লাগে ৰংটো। এইখিনি সেই আগতে ছিঙাখিনি আৰু বাস্কেটত থকাখিনি মই ছিঙাখিনি খুব ভাল লাগিল কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও চাওক, এনজয় কৰক। আৰু এইটো বটল মই আচাৰ বনাইছিলোঁ, চাওক, মিঠা আচাৰ। আৰু সকলোৱে মোক কমেণ্ট কৰিবচোন, চাই কেনেকুৱা লাগিল। সকলোলৈকে মৰম, আৰু এয়া কমলা গছজোপাও দেখুৱালোঁ লাষ্টত, সকলোলৈকে মৰম থাকিলে।